নিশ্চয়কৈ ভাল লাগিবই। সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো, শ্ৰদ্ধা জনাইছো তেখেতলোকে কৰা বিশ্বাসৰ কাৰণে। তিনিবাৰ জাগিৰোডবাসী ৰাইজে মোক বিধানসভালৈকে নিৰ্বাচিত কৰিলে। মই তেখেতলোকৰ ওচৰত চিৰঋণী হৈ থাকিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত চিৰঋণী হৈ থাকিম। তেখেতৰ হাতত হাত ধৰি ৰাজনীতিৰ পথাৰত খোজ দিছিলোঁ। 4বাৰকৈ বিধানসভালৈকে নিৰ্বাচিত হোৱাৰ সুযোগ পালোঁ। তেখেতৰ আশীৰ্বাদত মন্ত্ৰী হ'লোঁ, দলৰ আশীৰ্বাদত বিধায়ক হৈছোঁ, মন্ত্ৰী হৈছোঁ। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। অসমৰ ৰাইজক বিশেষকৈ শ্ৰদ্ধা জনাইছোঁ। এতিয়ালৈকে 98টা 99টা সমষ্টিত বিজেপি NDA লিড কৰি আছে। এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ, এয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম। এই মৰম, এই আশীৰ্বাদ, এই শুভাশীষক লৈ আগন্তুক 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক নিশ্চয়কৈ নেতৃত্ব দিব আৰু অসমে বেলেগ এটা স্তৰত গৈ উপস্থিত হ'ব বুলি মই অনুভৱ কৰোঁ। কংগ্ৰেছৰ ভাবি মুখ্যমন্ত্ৰী গৌৰৱ গগৈ কিন্তু অতি দুখজনক ঘটনা। কিন্তু তেখেতলোকৰ যথেষ্ট অহংকাৰ হৈছিল, বহুত বেছি অহংকাৰ হৈছিল। কংগ্ৰেছৰ ভাবি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই আনকি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল। আজি যোৰহাটৰ ৰাইজে তেখেতক শিকাই দিলে, বুজাই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন। মই শুনিছোঁ তেখেতে নিজৰ ৱাৰ্ডত হাৰিছে। মই শুনিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ ৱাৰ্ডত হাৰিছে। লোকসভা নিৰ্বাচনত জিকিছিলে, আমি পৰাজয় স্বীকাৰ কৰিছিলোঁ। আমি পৰাজয় স্বীকাৰ কৰি ৰাইজৰ কাম কৰিবলৈ যত্ন কৰিছিলোঁ। কিন্তু লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া জিকি এনেকুৱা এটা পৰ্যায়লৈকে গুচি গৈছিল, এনেকুৱাকৈ অহংকাৰত মত্ত হৈছিল, এনেকুৱাকৈ মানুহক দুৰ্ব্যৱহাৰ, মানুহক মানুহ বুলি গণ্য নকৰিছিল, যাৰ ফলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহক, যিজন অসমৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী, যিজন ব্যক্তিয়ে 5 বছৰ তেতিয়ালৈকে, এতিয়া 6বাৰ হ'ল, 5 বছৰ তেতিয়ালৈকে বিধানসভালৈকে নিৰ্বাচিত হ'ল, তেতিয়ালৈকে 13 বছৰ মন্ত্ৰী হৈ আছিল আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতকো হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'বলৈকে কুণ্ঠাবোধ কৰা নাছিল। গতিকে তেখেতৰ এই দৰ্প অহংকাৰক যোৰহাটবাসীয়ে চূৰ্ণ কৰিছে, অসমবাসীয়ে চূৰ্ণ কৰিছে। অসমবাসীৰ ওচৰত মই শিৰনত কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। মই ইমান নাজানো। এতিয়া মই শুনিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াটো হাৰিছে বুলি জানো। মই শুনিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰো অৱস্থা বহুত ভাল নহয়। এই তিনি গগৈ শব্দটো আছিলে দাম্ভিক শব্দ। এই তিনি গগৈ শব্দটো আছিলে সাম্প্ৰদায়িক শব্দ। এই তিনি গগৈ শব্দটোৱে অসমীয়া মানুহক আঘাত দিছিলে। অসমীয়া মানুহে কাষ্টৰ কথা চিন্তাই নকৰে। আমি কি কাষ্টৰ, কোন কাষ্টৰ, আমি কাৰ ঘৰত খাইছোঁ, কাৰ ঘৰত বিয়া হৈছোঁ, কাৰ ঘৰত বিয়া দিছোঁ, অসমৰ মানুহে এইবিলাক চিন্তা নকৰে। অসমৰ মানুহে চিন্তা কৰে সনাতনী, অসমৰ মানুহে অসমীয়া বা ভাৰতীয়, এই তিনিটা কথা চিন্তা কৰে। কিন্তু তাত তিনি গগৈ এটা ফৰ্মুলা উলিয়াই দিলে সাম্প্ৰদায়িক কথা বতৰাৰে, দাম্ভিকতাৰে, অহংকাৰেৰে। অহংকাৰৰ পতন হৈছে। কিন্তু আজি আমি লেণ্ডশ্লাইড ভিক্টৰী আমাৰ হৈছে, চুনামি হৈছে। অহংকাৰ নকৰোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ। পশ্চিমবংগত 10 দিন আছিলোঁ। পশ্চিমবংগত 10 দিন থাকি উপলব্ধি কৰিছিলোঁ যে বিজেপিৰ জয় অনিবাৰ্য। তাত ভয় ভাবুকি দি বিজেপিক হৰুৱাই ৰখা হৈছিলে। এটা ইলেকশ্যনত 100-150 বিজেপিৰ মানুহক মাৰি পেলোৱা হৈছিল, ঘৰ জ্বলাই দিয়া হৈছিল। লোকসভা নিৰ্বাচনত উত্তৰ বাংলাৰ প্ৰায় লাখ লাখ মানুহ অসমলৈকে পলাই আহিবলগীয়া হৈছিল বিজেপিৰ মানুহ। কিন্তু এইবাৰ তেওঁলোকে গুণ্ডামি কৰিব নোৱাৰিলে, TMCয়ে ডকাইতি কৰিব নোৱাৰিলে, মানুহ মাৰিব নোৱাৰিলে, হত্যা কৰিব নোৱাৰিলে, যাৰ ফলত বিজেপি জিকাটো অৱধাৰিত হৈছে। 100% সনাতনী সভ্যতাৰ জয়লাভ হৈছে।
আপোনালোকে চাওক 23টা মিয়া সমষ্টি বাদ দি ক'ত কংগ্ৰেছ জিকিব ভদিলিলৈকে সেই কথাটো চাওক। এটা বা দুটা বা তিনিটাতে জিকিব, তাতকৈতো নিজিকে। মই যি ৰিজাল্ট দেখি আছো, খুব বেছি সনাতনী ব্যক্তি সংখ্যাগৰিষ্ঠ থকা সমষ্টিত দুটা বা তিনিটাত কংগ্ৰেছ বা কংগ্ৰেছৰ কি বুলি কয় তেওঁলোকে মিত্ৰ দল নে মহাজোঁট কিবা এটা কয়, তাত জিকিব। কংগ্ৰেছ ক'ত জিকিছে? মিয়াৰ ভোটত জিকিছে। আৰু আমি অসমৰ 100টাৰ ওচৰে পাজৰে সমষ্টিত জিকাৰ পথত অগ্ৰসৰ হৈছোঁ। আজি মই সৰু মানুহ, মই একেবাৰে সৰু মানুহ, এজন সৰু ব্যক্তিক, সৰু ঘৰৰ পৰা অহা ব্যক্তিক, সাধাৰণ ব্যক্তিক জাগিৰোডৰ ৰাইজে এই মুহূৰ্তত মই গম পোৱালৈকে 93,800 ভোটৰ ব্যৱধানত জয়ী কৰাইছে বুলি শুনিছোঁ। গতিকে মানুহে আমাক কিমান মৰম কৰিছে, কিমান আমাক মানুহে সাহস দিছে, কিমান মানুহে আমাক আগুৱাই যাবলৈ কাম কৰিবলৈকে অনুপ্ৰেৰণা দিছে। গতিকে আমি অহংকাৰ নকৰোঁ। ৰাইজক আজি জনাব খোজোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এজন এজন বিধায়কে অহা 5 বছৰো দিনে ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰিব আৰু অসমক আমি এটা, আকৌ কৈছোঁ, বেলেগ স্তৰলৈকে আমি লৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।